আহিছো পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় টুলুঙিয়াত অৱস্থিত। তাৰে মই প্ৰবক্তা আৰু তাৰ পৰা আমাৰ ষ্টুডেণ্টছ খিনিও আহি আছে। ছাত্ৰ ছাত্ৰী যিহেতুকে আহি পোৱা নাই, গতিকে মই আগতে আহি পেলাই উপভোগ কৰিলো প্ৰথমখন নাটক। খুবেই ভাল লাগিছে। আগৰ পৰাই বাদুংডুপ্পা কলা কেন্দ্ৰ সম্পৰ্কে শুনি আহিছো আৰু আজি প্ৰথমবাৰ মই চাবলৈ সেই সৌভাগ্য মোৰ হ'ল আৰু মই খুব ভাল পাইছো, খুব ভাল লাগিছে। আগলৈ যাতে আৰু ভাল হওক তাকে কামনা কৰিছো। প্ৰকৃতিৰ মাজত নাটক উপভোগ কৰিলে সেইটো সঁচাকৈ এটা খুব ইউনিক বুলি ক'ব লাগিব। ক'তো আগতে হয়তো হোৱাও নাই, দেখাও নাই। আৰু ইমান মানে শান্ত পৰিৱেশৰ মাজত ইমান সুন্দৰকৈ এটা নাটক উপস্থাপন কৰাটো সঁচাকৈ মানে খুবেই প্ৰশংসনীয়। নাটক বুলিলে ধুমধাম এটা মানে এটা শব্দৰ যিটো এটা সৃষ্টি কৰা হয়, শব্দৰ যাদু এটা, তাৰ মাজত ইমান নীৰৱ প্ৰকৃতিৰ মাজত ইমান সুন্দৰ এটা নাটক, খুব ভাল লগা অনুভৱ আছিলে। আহিছো ৰাভা গানৰ ওপৰত ৰিচাৰ্চ কৰি আছো এতিয়া, সেইকাৰণে মই আণ্ডাৰ দ্য ছাল বহুত মন আছে চাবলৈ, বহুত বছৰৰ পৰা শুনি আছো। এতিয়া ফাইনেলি পাইছো আহিবলৈ, বহুত ভাল লাগিল। আৰু সেইবোৰ গান যে গাইছে ইমান ধুনীয়াকে আৰু চব লাইক লোকেল মানুহবোৰ কৰি আছে, এইটো ভাল কথা কৰি আছে। নেচাৰেল প্ৰকৃতিৰ মাজত সালনি কৰি থলুৱা বাদ্যযন্ত্ৰ কোনো মাইক্ৰফোন ব্যৱহাৰ নকৰি এওঁলোকে নাটক কৰি আছে। পুৰণা দিনৰ নিচিনাকে লাইক বহুত খোলাকে অৰ্গেনিক ভাইবছ আহিছে, সেইটো ভাল লাগিছে। আমি চব বহি আছো একেলগে নহয়। গেলাৰীত ক'ৰ পৰা আহিছে? মই US-ৰ পৰা আহিছো, ছেন ফ্ৰান্সিস্কো। এনে আপুনি অসমৰ বাহিৰত জন্ম হোৱা, তাত ডাঙৰ হোৱা, তাতে ডাঙৰ হোৱা। ৰাভা লোকনৃত্যৰ প্ৰতি গৱেষণা কৰি মানে মই গৱেষণা কৰি আছো গানৰ ওপৰত, ৰাভা গান। আপোনাৰ নামটো? মোৰ নাম শ্ৰেয়া পূজাৰী। ভাল লাগিছে আহি নিশ্চয় নাটক চাই? বহুত ভাল লাগিছে ইয়াত আহি পেলাই। বাৰ্ষিক আণ্ডাৰ দ্য ছালট্ৰি নাট সমাৰোহ আমি এদিনীয়া কাৰ্যসূচীৰে সমাপন কৰিব খুজিছো। যোৱা 2 বছৰ আমি ৰূপালী জয়ন্তী, আদৰণি বৰ্ষ আৰু সামৰণি বৰ্ষ সামৰিলো। সেইকাৰণে আমি এইবেলি এদিনীয়া কাৰ্যসূচীৰে নাট সমাৰোহটো শেষ কৰিব খুজিছো। আমি আচলতে কিছু আৰ্থিক সহযোগিতা কম পাইছিলো এইবাৰ। আমাৰ নাট সমাৰোহৰ কাৰণে আৰ্থিক সহযোগিতা যথেষ্ট প্ৰয়োজন হয়। এই সম্পৰীক্ষামূলক সমাৰোহ উদযাপন কৰিবৰ বাবে বিভিন্ন চৰকাৰী, বেচৰকাৰী বা শুভকামনাৰ প্ৰয়োজন থাকে। তেতিয়া যদি থাকে তেতিয়াহে আমি 3 দিন বা 4 দিনৰ কাৰ্যসূচী ৰাখিব পাৰো। কিন্তু এইবাৰ অলপ কম আছিলে কাৰণে আমি এদিনীয়া কাৰ্যসূচীৰে নাট সমাৰোহ সমাপন কৰিছো। কেইখন নাটক আৰু কৰ নাটক আছে? প্ৰথম আমাৰ নাটক দেখিলে আপোনালোকে বাদুংডুপ্পা কলা কেন্দ্ৰৰ ৰাতিপুৱা হৈ গল, আৰু আবেলি আছে নাটকটোৰ নাম কি আছে? নাটকখনৰ নাম ৰঞ্জুমুখ। আৰু আবেলি 2:30 বজাত আছে তেওঁ এদিন আহিব নগাঁৱৰ নাট্যদল, আৰু সন্ধিয়া 1.5 ইঞ্চি ওপৰ গুৱাহাটীৰ পৰা অনুভৱ কৰিব। দৰ্শকৰ সঁহাৰিটো সম্পূৰ্ণ পাইছে আপোনালোকে? দৰ্শকৰ সঁহাৰি সম্পূৰ্ণ পাইছে। এইটো প্ৰতি বছৰে পাই আহিছো আৰু এইখিনি সহযোগিতা পোৱাৰ কাৰণে আমি কাম কৰাৰ কাৰণে উৎসাহিত হওঁ। আমি চৰকাৰী ফালৰ পৰাও সহযোগিতা পাই থাকো, কেতিয়াবা পাওঁতে দেৰি হয়। এইবাৰো আমি নিশ্চয় পাম, কিন্তু এতিয়ালৈকে তেনেকুৱা কোনো ধৰণৰ সেউজ সংকেত পোৱা নাই কাৰণে সাহসটো গোটাব নোৱাৰো। হয়, সেইকাৰণে আমি এদিনীয়াকে অনুষ্ঠানটো সামৰিব খুজিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।